আৰু মোৰ বিশ্বাস আছে এই অঞ্চলৰ প্ৰতিটো আমাৰ সমৰ্থিত প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব। এবাৰ গোটেই অসমতে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ মিত্ৰ দলে সকলো আসন দখল কৰিব, ভাবিব নোৱাৰা ধৰণে আসন দখল কৰিব। বৰপেটা জিলা পৰিষদো আমি গঠন কৰিম, মাত্ৰ আসনৰ সংখ্যা মই ক'বলৈ যোৱা নাই, কিন্তু জিলা পৰিষদ আমি গঠন কৰিম। উপায়তো নাই, মানুহো বিচাৰি পাব লাগিব। কংগ্ৰেছ দলেতো মানুহো বিচাৰি পাব লাগিব, কাৰোবাৰ ঘৈণীয়েক বুলি ধৰি আনি চাগে দিছে আৰু সেইকাৰণে গিৰিয়েকৰ ফটোটোৱে লগাইছে। এনেকুৱাই হ'ব এতিয়া ৰকিবুল হুছেইনৰ নেতৃত্বত যিটো দল চলিব তাতে এনেকুৱাই হ'ব। পাকিস্তানৰ নেতৃত্বত চলা মানুহবিলাকৰতো এনেকুৱাই হয় নহয়, আপোনালোকে দেখিছে যে তেওঁলোকৰ সাংসদ পাকিস্তানতে অহা যোৱা কৰি থাকে, তেওঁলোকৰ সাংসদৰ ঘৈণীয়েকে পাকিস্তানৰ পৰাই দৰমহা লয়, হয় নে নহয়? গতিকে এনেকুৱা মানুহৰ লগত কোন মানুহ থাকিব? এনেকুৱা দলৰ লগত কোনোবা মানুহ থাকিব নেকি? এতিয়া থকাৰ কোনো মানে অৱকাশ নাই। গতিকে তেওঁলোকে এনেকৈ ধৰি মিলি কাৰোবাক আনিছে। মই মোৰ দলৰ ভৱিষ্যতে ভাবিম, আমাৰ দলৰ ভৱিষ্যত কিমান উজ্জ্বল কৰিব পাৰোঁ তাৰ কাৰণে ভাবিম। বেলেগ দলৰ ভৱিষ্যতৰ মোৰ কি দৰকাৰ আছে? এইটো হ'ল যে অখিল গগৈকে আপোনালোকে সংবাদ মাধ্যমত ইমান হিৰো বনাই বনাই দেখুৱাই থাকে। মাত্ৰ এষাৰ কথা গধূলি কৈছিলেহে, ৰাতি হাত জোৰ কৰি ক্ষমা খুজিব লগা হৈছে। তাৰমানে অসমত কি ধৰণে ক্ৰিয়া কৰে মানুহক, এইটো তেওঁ সোধক কাৰ ভয়ত, কিয় ক্ষমা খুজিছে, এইটো ক্ষমা কাৰ খুজিছে সেইটোতে বুজি পায় নহয়, কাৰ ভয়ত ক্ষমা খুজিছে। গতিকে অসমৰ এচাম মানুহৰ ভোট বেংকটো হ'ল সেইটো। ভোট বেংকে নহয়, তেওঁলোকৰ নেতাসকল, তেওঁলোকৰ যিবিলাক এনেকুৱা শীৰ্ষ নেতা আছে, তেওঁলোকে এনেকুৱা ধমকি পাৰি তেওঁলোকক চলায় যে লাজ লাগে, দুখ লাগে যে আমাৰ অসমীয়া মানুহ তেনেকৈ কাৰোবাৰ ভৰিত পৰি থাকিব লগা হৈছে। হ'ল কি ইলেকশ্যন হাৰাৰ পিছত কি ক'ব সেইখন স্ক্ৰিপ্ট বনাই থাকে। এইবাৰ তেওঁলোকে পুলিচৰ নাম কৈছে, কোনোবাৰ EVM-ৰ নাম কয়, কোনোবাবাৰ অমুকৰ নাম কয়, তেনেকৈ কৈ থাকে। তেওঁলোকৰ এইটো দিনৰ কথাবিলাক অলপমান চাই লওক। চিণ্ডিকেটত যিমান মানুহ আছে চব কংগ্ৰেছৰে নায়ক। কংগ্ৰেছৰ নায়কবিলাকে অসমত চিণ্ডিকেট শব্দটোৰ জন্ম দিছে আৰু চিণ্ডিকেটবিলাক চলাইছিল। গতিকে কংগ্ৰেছে চিণ্ডিকেটৰ কথা ক'লে আৰু মানে বেজিয়ে চালনি ঘাঁহ যেন লাগে। কথাটো সেইটো উচিত নহয়, অন্ততঃ কংগ্ৰেছে চিণ্ডিকেটৰ কথা ক'ব নাপায়। আৰু মোৰ বিশ্বাস আছে এই অঞ্চলৰ প্ৰতিটো আমাৰ সমৰ্থিত প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব। এবাৰ গোটেই অসমতে পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ মিত্ৰ দলে সকলো আসন দখল কৰিব, ভাবিব নোৱাৰা ধৰণে আসন দখল কৰিব। বৰপেটা জিলা পৰিষদো আমি গঠন কৰিম, মাত্ৰ আসনৰ সংখ্যা মই ক'বলৈ যোৱা নাই, কিন্তু জিলা পৰিষদ আমি গঠন কৰিম। উপায়তো নাই, মানুহো বিচাৰি পাব লাগিব। কংগ্ৰেছ দলেতো মানুহো বিচাৰি পাব লাগিব, কাৰোবাৰ ঘৈণীয়েক বুলি ধৰি আনি চাগে দিছে আৰু সেইকাৰণে গিৰিয়েকৰ ফটোটোৱে লগাইছে। এনেকুৱাই হ'ব এতিয়া ৰকিবুল হুছেইনৰ নেতৃত্বত যিটো দল চলিব তাতে এনেকুৱাই হ'ব। পাকিস্তানৰ নেতৃত্বত চলা মানুহবিলাকৰতো এনেকুৱাই হয় নহয়, আপোনালোকে দেখিছে যে তেওঁলোকৰ সাংসদ পাকিস্তানতে অহা যোৱা কৰি থাকে, তেওঁলোকৰ সাংসদৰ ঘৈণীয়েকে পাকিস্তানৰ পৰাই দৰমহা লয়, হয় নে নহয়? গতিকে এনেকুৱা মানুহৰ লগত কোন মানুহ থাকিব? এনেকুৱা দলৰ লগত কোনোবা মানুহ থাকিব নেকি? এতিয়া থকাৰ কোনো মানে অৱকাশ নাই। গতিকে তেওঁলোকে এনেকৈ ধৰি মিলি কাৰোবাক আনিছে। মই মোৰ দলৰ ভৱিষ্যতে ভাবিম, আমাৰ দলৰ ভৱিষ্যত কিমান উজ্জ্বল কৰিব পাৰোঁ তাৰ কাৰণে ভাবিম। বেলেগ দলৰ ভৱিষ্যতৰ মোৰ কি দৰকাৰ আছে? এইটো হ'ল যে অখিল গগৈকে আপোনালোকে সংবাদ মাধ্যমত ইমান হিৰো বনাই বনাই দেখুৱাই থাকে। মাত্ৰ এষাৰ কথা গধূলি কৈছিলেহে, ৰাতি হাত জোৰ কৰি ক্ষমা খুজিব লগা হৈছে। তাৰমানে অসমত কি ধৰণে ক্ৰিয়া কৰে মানুহক, এইটো তেওঁ সোধক কাৰ ভয়ত, কিয় ক্ষমা খুজিছে, এইটো ক্ষমা কাৰ খুজিছে সেইটোতে বুজি পায় নহয়, কাৰ ভয়ত ক্ষমা খুজিছে। গতিকে অসমৰ এচাম মানুহৰ ভোট বেংকটো হ'ল সেইটো। ভোট বেংকে নহয়, তেওঁলোকৰ নেতাসকল, তেওঁলোকৰ যিবিলাক এনেকুৱা শীৰ্ষ নেতা আছে, তেওঁলোকে এনেকুৱা ধমকি পাৰি তেওঁলোকক চলায় যে লাজ লাগে, দুখ লাগে যে আমাৰ অসমীয়া মানুহ তেনেকৈ কাৰোবাৰ ভৰিত পৰি থাকিব লগা হৈছে। হ'ল কি ইলেকশ্যন হাৰাৰ পিছত কি ক'ব সেইখন স্ক্ৰিপ্ট বনাই থাকে। এইবাৰ তেওঁলোকে পুলিচৰ নাম কৈছে, কোনোবাৰ EVM-ৰ নাম কয়, কোনোবাবাৰ অমুকৰ নাম কয়, তেনেকৈ কৈ থাকে। তেওঁলোকৰ এইটো দিনৰ কথাবিলাক অলপমান চাই লওক। চিণ্ডিকেটত যিমান মানুহ আছে চব কংগ্ৰেছৰে নায়ক। কংগ্ৰেছৰ নায়কবিলাকে অসমত চিণ্ডিকেট শব্দটোৰ জন্ম দিছে আৰু চিণ্ডিকেটবিলাক চলাইছিল। গতিকে কংগ্ৰেছে চিণ্ডিকেটৰ কথা ক'লে আৰু মানে বেজিয়ে চালনি ঘাঁহ যেন লাগে। কথাটো সেইটো উচিত নহয়, অন্ততঃ কংগ্ৰেছে চিণ্ডিকেটৰ কথা ক'ব নাপায়।